নমস্কাৰ অসমবাসী, ৱেলকাম টু তাপস ব্লগ। আৰু যোৱাকালি মই যিটো মন্দিৰ দেখাইছিলোঁ সেই মন্দিৰ ভাগত থাকিব নোৱাৰিলোঁ। কাৰণ কিয় নোৱাৰিলোঁ জানেনে? মন্দিৰ ভাগ দেখাই দিম, মানে পূৰা খোলা জেগা আৰু মানে বান্দৰ মানে বহুত উৎপাত আৰু মানে ৰাস্তা দি মানুহ চানুহ আপ ডাউন বহুত হৈ থাকে। চ' ভাল নালাগিল অকলে আৰু মন্দিৰটোত কোনো নাথাকে। গতিকে কালি ইয়াতে এটা মানে লজত আছিলোঁ, মানে শ্বেয়াৰিং লজ। তো লজটো দেখাই আছোঁ আপোনালোককো। আৰু ইয়াৰ ভিউটো এবাৰ চাওকচোন, কি ধুনীয়া। ইয়াৰ পৰা কিমান ধুনীয়া দেখি ভিউটো, তো সঁচাকৈ বহুতেই ধুনীয়া। তো মই আপোনালোকক লজৰ ভিতৰত দেখাম। আৰু মানে কি ক'ম, একদম ভাল লগা নাই। ৰাতি 3টা বজালৈকে মই সাৰি আছোঁ, সেইকাৰণে ৰাতিপুৱা উঠোঁতে দেৰি হৈ গ'ল, যাত্ৰা কৰোঁতে দেৰি হৈ গ'ল। মই উপায় নাই আৰু কি কৰিম। বলকচোন ৰুমটো দেখুৱাওঁ এবাৰ। এইটো চাওক, এইটো মানে কি ক'ম, শ্বেয়াৰিং ৰুম। কেইটা বেড আছে? এটা বেড 4-5টা, মানে কেইটা মোটামুটি 2-4 মোটামুটি 14-15টামান বেড আছে। আৰু চাওকচোন এইবিলাক অৱস্থা, মানে কি ক'ম আৰু, মানে লেতেৰা লাগে, অলপ ভাল নালাগে। চ' উপায় নাই আৰু, এনেকুৱা বেড। তো মোৰ এইটো ইফালে থাকি গ'ল গংগা জল। আৰু মোৰ হেৰিখন, মোৰ এইটো বিচনা চাদৰটো উঠাব লাগিব। এতিয়া আকৌ মোৰ যাত্ৰা আৰম্ভ কৰিম ইয়াৰ পৰা। তো যিহেতু আপোনালোকে দেখা আৰু ৰেটটো বেছি লোৱা নাই বাৰু, 200 টকা এটা লৈছে। তথাপিও মানে কি ভাল নালাগে ন এনেকুৱা ৰুমত থাকিবলৈ, মানে মানুহ চানুহ নাই, অকলে আছিলোঁ মই। তো পূৰা অকলে আছিলোঁ মই। তো এইখিনিয়ে। তো মানে যি হওক, যদি মানে ৰাতি অলপ ভয় লাগিল, গতিকে একো নাই। তো বলক মই ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ, আৰু মোৰ যাত্ৰা ইয়াৰ পৰা আৰম্ভ কৰোঁ। ৰ'ব, আজি মোৰ কিমান দিন জানেনে? আজি মোৰ পূৰা 100 দিন কমপ্লিট হ'ল ঘৰৰ পৰা ওলোৱা, অসমৰ পৰা। গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ হৈ সুদূৰ ৰাম মন্দিৰৰ পৰা হাৰিদুৱাৰলৈকে, হাৰিদুৱাৰৰ পৰা 11 লিটাৰ গংগাত জল লৈ কেদাৰনাথলৈকে পদযাত্ৰা কৰি আছোঁ মই। তো এইখিনি কৈ মই যাত্ৰা ইয়াৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। তেনেহ'লে বলক। তো মই যোৱাকালি এইটো লজত আছিলোঁ, এইটো লজটোৰ নাম। চ' মানে বাহিৰৰ পৰা দেখিবলৈ ধুনীয়াই, কিন্তু ভিতৰৰ পৰা যে একদম লেতেৰা। আৰু লগতে আছিলে এই মন্দিৰ ভাগ, আৰু মই যিটো ভিডিঅ'ত দেখাইছিলোঁ মন্দিৰ ভাগ, মা কালী মন্দিৰ, সেইটো মন্দিৰ ভাগ। ত' এতিয়া মই ইয়াৰ পৰাই দেখাই দিলোঁ। তো এইটো মন্দিৰ ভাগ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু যিমান পাৰোঁ আপোনালোকক দেখাই আছোঁ। হৰ হৰ মহাদেৱ। আৰু মানে অৱশেষত মানে বহুত ভোক লাগিল, মানে আহি থাকোঁতে। তো এই মেগী ভাগৰ দাম কিমান জানে না? 50 টকা। মানে কি ক'ম, এই মেগীটো 10 টকাৰ মেগী এটা 50 টকা দিব লাগিলে কেনেকুৱা লাগে মনটো, কিন্তু উপায় নাই, খাবই লাগিব। চ' চাওক, উপায় নাই গাইজ। তো খাই লওঁ, তাৰপিছত আকৌ জাৰ্ণি দেখুৱাই আছোঁ কেনেকৈ কৰোঁ। হৰ হৰ মহাদেৱ। মই ৰাস্তা দি গৈ থাকোঁতে এটা ৱাটাৰফলছ দেখিলোঁ, চাওকচোন ইমান ধুনীয়া। জয় বলে, এইটো চাওকচোন কি ধুনীয়া লাগিছে, সঁচাকৈ বহুতেই ধুনীয়া। তো গা ধুব মন আছিলে, কিন্তু গা নুধোঁ, কাৰণ গাটো অলপ বেয়া। ৰাতিপুৱা গা ধুইছোঁৱে অলৰেডি। তো এতিয়া আৰু ধুব মন নাই। চাওকচোন ইমান ধুনীয়া, সঁচাকৈ বহুত ধুনীয়া লাগিছে ঠাইডোখৰ। আৰু সেইফালৰ পৰা মই আহিছিলোঁ। সঁচাকৈ বহুতেই ধুনীয়া। তো মানে এনেকুৱা জেগা পালে সঁচাকৈ বহুতেই ভাল লাগে। আৰু চাওকচোন গাইজ, মানে এনেকুৱা জেগাত ৰখিব মন যায়, কিন্তু মানে জংঘল জানোৱাৰৰ ভয় থাকে, জীৱ জন্তুৰ ভয় থাকে। গতিকে সঁচাকৈ বহুতেই ধুনীয়া ঠাই, নেচাৰেল ভিউ সঁচাকৈ। তো ভিডিঅ'টো এইটোৱে, মই আগলৈ গৈ থাকোঁ, চাই থাকিব। হৰ হৰ মহাদেৱ। আৰু এনেকুৱা মানে দৃশ্য পালে, নেচাৰেল প্লেচ পালে মই আপোনালোকক দেখাই থাকিম যিমানখিনি পাৰোঁ। তো চাওক সঁচাকৈ। তো বলক আগুৱাই গৈ থাকোঁ। আৰু এনেকৈ চাওকচোন পাহাৰ খহি পৰি আছে বাটতে। সেইটো চাওক ৰাস্তা, ইমানখিনি বহলে, তাতে আৰু এনেকৈ ৰাস্তাত মানে পাহাৰ খহি পৰি আছে। এইটো চাগে
যোৱাকালি মানে পৰিছে ৰাতি চাওকচোন মানে গাড়ী আপ ডাউন কৰিবলৈও মানে ভয় লাগে আৰু ভয় নালাগিবই কিয়নো অকলে অকলে এনেকৈ খোজকাঢ়ি মানে কি ক'ম আৰু চাওকচোন কেনেকৈ খহি আছে সঁচাকৈ বহুতে ভয় লগা চাওক তো এনেকৈ আগবাঢ়ি গৈ আছোঁ আগততো আৰু ডেঞ্জাৰাছ লেণ্ডশ্লাইড হৈ আছে তো উপায় নাই আৰু বাবাৰ আশীৰ্বাদ লৈ আৰু আপোনালোকৰ আশীৰ্বাদ লৈতো যাই থাকিবই লাগিব আগুৱাই থাকিবই লাগিব ভয় কৰিলে নহ'ব যিহেতু আজি 100 দিনে ধৰি এনেকৈ আগুৱাই গৈয়ে আছোঁ চ' ভয় নকৰোঁ আৰু মানে যি হয় হ'ব দেখা যাব একবাৰ ভিউ চাওক না গাইছ কি ধুনীয়া তো মোৰ ইফালে গংগাজলখিনি লৈ মই আগুৱাই গৈ আছোঁ ইফালে আছে মোৰ গংগাজল আগুৱাই গৈ আছোঁ বলক আপোনালোককো যিমানখিনি পাৰোঁ দেখাই থাকিম সঁচাকৈ পূৰা নেচাৰেল ভিউ মানে এইবিলাক জেগাত মানে যিমান শান্তি আছে সিমান ভয়ো আছে ভয় যেনে চাওক উত্তৰ কাশীত মানে 40 ছেকেণ্ডত গাঁও এখন নোহোৱা হৈ গ'ল মানুহ আজিলৈকে কিমান মানুহ নিৰুদ্দেশ হৈ আছে এতিয়ালৈকে বিচাৰি পোৱাই নাই চ' নেচাৰেলত যিমান মানে ভাল যিমান শান্তি আছে ইমান ভয়ো আছে তো সঁচাকৈ বহুতে দুখ লগা ঘটনা হ'ল 5 তাৰিখৰ দিনা যিটো হ'ল 5/8/2025 উত্তৰ কাশী মানে সঁচাকৈ বহুতে দুখ লগা যিখিনি মানুহ নিহত হ'ল সিহঁতৰ যাতে আত্মাই চিৰশান্তি লাভ কৰে তাৰে বাবাৰ ওচৰত কামনা কৰিলোঁ গতিকে বলক যি হয় দেখা যাব আগুৱাই গৈ আছোঁ গংগাজল আছে মোৰ লগত তো হৰৰ মহাদেৱ বলক কেদাৰনাথ পাবলৈ আৰু কিমান কিলোমিটাৰ বাকী আছে সেইখন আগত বৰ্ড এটা আছে বৰ্ডখনত মই দেখাই দিম আৰু বৰ্তমান চাগে এই জেগাটোৰ নাম এইটোৱে হয় চ' চাই লওক আপোনালোকে আৰু ইয়াৰ ভিউটো চাওকচোন এবাৰ ইমান ধুনীয়া সঁচাকৈ বহুত ধুনীয়া ভিউ আৰু মই যে আপোনালোকক কৈছিলোঁ আশ্ৰমৰ কথাটো আশ্ৰমটো চাগে ইয়াতে আছে ক'ৰবাত আৰু গাইজ বৰ্তমান কেদাৰনাথ পাবলৈ কিমান কিলোমিটাৰ বাকী আছে জানেনে এইটো চাওক আপোনালোকে নিজে চাই লওক 75 কিলোমিটাৰ চ' 75 কিলোমিটাৰ বাকী আছে কেদাৰনাথ পাবলৈ কিন্তু কিমান দিন লাগি যায় ক'ব নোৱাৰোঁ তথাপিও 5-6 দিনটো লাগিবই কাৰণ যিহেতু ভৰিখনৰো প্ৰব্লেম হৈ আছে আৰু আশ্ৰমটো কোনটো হয় নাজানো বলক আগলৈকে দেখাই থাকিম কেদাৰনাথ পাবলৈ 75 কিলোমিটাৰ বাকী আছে তো গাইছ এতিয়া আৰু যাত্ৰা নকৰোঁ যিহেতু থকা জেগা এটা পালোঁ শিৱ বাবাৰ মন্দিৰ আৰু মন্দিৰ ভাগ আপোনালোকক দেখাই দিম আৰু এইটো মোৰ বেডিংটো গংগাজল আৰু এইটো মোৰ বিচনা এইফালে ফেন আছে আৰু তোমাৰ বাবাবিলাক আছে এনেকৈ যাত্ৰী বাবা চবেই ইয়াতে চ' মই ইয়াতে থাকিম আৰু যিহেতু মোৰ ভৰিখনৰ অলপ প্ৰব্লেম হৈ আছে তো মই ভৰিখন দেখাই দিছোঁ চাই লওকচোন এইখন চাওক মানে বাৰে বাৰে ফুলে আৰু নিজে নিজে পকে চ' এনেকুৱা হৈ আছে তেনেহ'লে ওপৰৰ পৰাই আপোনালোকক মন্দিৰভাগ দেখাই দিছোঁ আৰু এটা মন্দিৰ আছে কেদাৰনাথৰ দৰেই ছেম এইটো চাওকচোন কি ধুনীয়া শিৱ বাবাৰ মন্দিৰ চ' সঁচাকৈ বহুতেই ধুনীয়া লাগিল মন্দিৰভাগ চাই এটা হৰৰ মহাদেৱ লিখি দিব কমেণ্টত চ' সঁচাকৈ বহুত ধুনীয়া মন্দিৰভাগ চাওকচোন ইয়াৰ ভিউ বহুতে ধুনীয়া লাগিল মন্দিৰভাগ সঁচাকৈ আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকল মোৰ ইউটিউব চেনেলটোত নতুনকৈ আহিছে সিহঁতে সঁচাকৈ এবাৰ ক'ৰ পৰা চাই আছে ভিডিঅ'টো তো প্লিজ জেগাডোখৰৰ নাম আৰু যদি কোনোবা নতুনকৈ আহিছা তেনেহ'লে প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মন্দিৰভাগ আকৌ এবাৰ দেখাইছোঁ কি ধুনীয়া
হৰ হৰ মহাদেৱ বলো শংকৰ ভগৱান কি জয়। তো এইখিনি কৈ মোৰ যাত্ৰা আজি ইয়াতে স্থপিত কৰিলোঁ, যিহেতু আজি 1 নম্বৰ দিন, গতিকে ভৰিখনৰো প্ৰব্লেম হৈ আছে, চ' বেছি কৰিব নোৱাৰিলোঁ। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰী কেদাৰ, জয় আই অসম।